দেই যিটো কৈছোঁ মই ল'ৰাই সাধাৰণতে একো নকৰে ছোৱালীহে সাধাৰণতে মাক দেউতাকক চাই যেনেকেই হয় কিন্তু সেইটো ক'ৰবাত এটা দুটা আছে মোৰ সেই তেনেকুৱা এটা কেছ পাইছিলোঁ য'ত আপোনাৰ ছোৱালীজনী গুচি গ'ল আপোনাৰ দেলহি বেংকত থাকে চাকৰি পালে মাকে দেউতাকে কষ্ট কৰি কৰি আপোনাৰ ল'ৰা ছোৱালীক পঢ়ালে লোন লৈ ধাৰ লৈ হ'লেও তেনেকৈ ছোৱালীজনীক পঢ়ালে কিন্তু পিছত ছোৱালীজনীয়ে নিজে এৰি থৈ পেলাই যেতিয়া চাকৰি পালে পৰিয়াল হ'ল নিজৰ ঘৰলৈ ঘূৰি নাহে আৰু নিজৰ ঘৰতো ঘূৰি নাহে বাৰু বিয়া পতা মহিলা কিন্তু ইয়াৰ মাক দেউতাকক তালৈকে লৈ যাওঁ তাতে ৰাখোঁ ইয়াত চাবলগীয়া কোনো নাই সেইটো নহয় যাৰ কাৰণে মাক দেউতাকে সেই কেছ কৰিবলৈ বাধ্য কৰিছে আৰু তেনেকুৱা মই বহুতকেইটা কেছত বিয়োগ হৈছিলোঁ আপোনাৰ মাহিলী 7,000 8,000 আৰু সেইটো কেছ এনেকুৱা নহয় যে সেইবাৰহে কৰিব পাৰি যদি ধৰক মই আপোনাৰ কোৰ্টে যদি আপোনাৰ 5,000কেও দিয়ে ধৰক বৃদ্ধ মাক দেউতাক আছে ল'ৰাই নাচায় কোনো ধৰণৰ পইচা পাতি নিদিয়ে খৰচ পাতি নিদিয়ে নিজেই খৰচ কৰিব নোৱাৰে পাছ কৰিব নোৱাৰে সেইসকল মাক দেউতাকৰ একচুৱেলি কি তেওঁলোকৰ আচল উদ্দেশ্যটো সেইটো নহয় তেওঁলোকৰ অকল পইচা বিচৰাটো নহয় তেওঁলোকে বিচাৰে যে তেওঁৰ ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকক নিজৰ লগত ৰাখে যাৰ কাৰণে সেইটো কেছ কৰে কাৰণ তেওঁলোকক কোনোবাই কয় বহুলা যে তহঁতে কেছ কৰ কেছটো কৰিলে তেতিয়া যদি তহঁতৰ আলোচনাত আহে কাৰণ চাকৰিৰ কথা আছে ল'ৰাৰ চাকৰিৰ কথা আছে যদি আলোচনাত আহে যদি তহঁতে কেছটো উঠাই লওঁ তেতিয়া সিহঁতে সেইটো চৰ্ত মানি ল'ব পাৰে যে হ'ব ঠিক আছে তহঁতে আমাৰ লগত থাকি কেছটো উঠাই চ' সেই আশাতে এই কেছবিলাক দিয়ে এনেকুৱা নহয় যে পইচা পাতিৰ কাৰণে তাৰপৰা আছে ক'ৰবাত এজনৰ লগত থাকে যে আপোনাৰ খালী পইচাৰ কাৰণে কিন্তু যিসকল মাতৃ পিতৃ এইখিনি এই এনেকুৱা কেছ কৰিবলৈ বাধ্য কৰে সেইখিনি হ'লগৈ নিজৰ ল'ৰা ছোৱালীখিনিৰ পৰা সেই মৰম যিখিনি মৰম ল'ৰা ছোৱালীখিনিক দিছিলে সৰুতে যেনেকৈ ডাঙৰ দীঘল কৰিছিলে সেই ল'ৰা ছোৱালীখিনি এতিয়া যাতে মাক দেউতাকক তেনেকৈ চায় সেইটো বিচাৰে মেইন আচল উদ্দেশ্য সেইটো আৰু আমাৰ ডিষ্ট্ৰিক্ট চাৰ্ভিচেছ অথৰিটি আমাৰ সেইটোৱে কাম আমি বিনামূল্যে আইনী সহযোগিতা লিগেল হেল্প যিটো কয় লিগেল হেল্প সেইটো আমি দিওঁ কাৰোবাৰ কিবা অসুবিধা হৈছে এতিয়া বোলে আপোনালোকৰ কাৰোবাৰ কিবা প্ৰব্লেম হৈছে কিবা বোলে কেছ কৰিবলগীয়া হৈছে ক'ৰবাত থানাত গৈ পেলাই বোলে আপোনালোকে পাৰা নাই আপোনালোকৰ বয়স হৈছে চ' তেনেকৈ আমাৰ মানুহ আছে মানুহ পঠিয়াই পেলাই হ'লেও থানাত এজাহাৰ লিখি পেলাই আপোনালোক জাষ্ট লগত ক'লেই হ'ল গোটেইখিনি বুজাই মেলি চব ঠিক কৰি আহিব আপোনালোকে একো কৰিব লাগে কাৰোবাৰ কেতিয়াবা যদি কিবা আইনী দৰকাৰো পৰে যদি বোলে কিবা বোলে গোচৰ কৰিবলগীয়া হয় আপোনালোকে 1 পইচাও খৰচ কৰিব নালাগে 1 পইচাও খৰচ নকৰাকেই আপোনালোকক আমি উকিল দিম সেই উকিলে আপোনালোকৰ কেছ চলাই লৈ যাওঁ একদম প্ৰথমৰ পৰা একেবাৰে লাষ্টলৈ ক'তো আপোনালোকে 1 পইচা খৰচ কৰিব এই বস্তুটো আপোনালোকক এইটো কাৰণে কৈছোঁ কাৰণ এইটোৰ বিষয়ে বহুত মানুহে নাজানে এতিয়াও বহুত মানুহে নাজানে যাৰ কাৰণে এইখিনি কথা কৈছোঁ যে যদি আপোনালোকৰ অঞ্চলত বা কেতিয়াও তেনেকুৱা ধৰণৰ পৰিস্থিতি হয় যোনে উকিল ধৰিব নোৱাৰে কিন্তু কেছ কৰি থৈছে মাটি বাৰী হওক আমাৰ